ৰাষ্ট্ৰীয় পোষণ মাহ 2022 লগত সংগতি ৰাখি বিশ্বনাথ জিলাৰ অন্তৰ্গত 7টা ICDS প্ৰজেক্টে আজি হেল্থ ডিপাৰ্টমেণ্টৰ সৈতে লগ হৈ এক সজাগতামূলক সভা আয়োজন কৰে। বিশেষকৈ গৰ্ভৱতী প্ৰসূতি মাতৃ তথা কিশোৰীসকলৰ ওপৰত ভিত্তি কৰিয়ে আজি এই সজাগতামূলক সভাখনি আৰম্ভ কৰা হৈছে। সকলো প্ৰজেক্টে হেল্থ ডিপাৰ্টমেণ্টৰ সৈতে লগ হৈ ইয়াতে আমাৰ বিভিন্ন ধৰণৰ থলুৱা খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। বিশেষকৈ আৰু আমাৰ কিশোৰীসকলৰ ওপৰত গুৰুত্ব দিছে। সেই গোটেইখিনি আমি আজি যিহেতু ইয়াতে গোটেই প্ৰায় বেনিফিচিয়াৰীখিনি পাম বুলি ভাবি আমি আলোচনা কৰিলোঁ যে আমি ইয়াতে এটা এৱাৰনেছ দিয়া ভাল হ'ব। গতিকে আমি ইয়াতে এটা এৱাৰনেছ হিচাপে অলপ আমাৰ পোষণ কৰ্ণাৰ হিচাপে বনাই আমি মানুহখিনি গোট খালোঁ, আপোনালোকো পালোঁ। ইয়াতে আমাৰ এতিয়া হেল্থ ডিপাৰ্টমেণ্টৰ আমি এনিমিয়াৰ ওপৰত আমাৰ যিহেতু বেনিফিচিয়াৰীখিনি আছে, আমি আমাৰ লাচিত চেন চাওক অলপ এনিমিয়াৰ ওপৰত ক'বলৈ ছাৰে তেওঁলোকক আপোনাক ক'ব, আপোনালোকে সেই কথাখিনি শুনি উপকৃত। আমাৰ মেক্সিমাম দেখিছোঁ নিউট্ৰিচনেল এনিমিয়াই হয়। খোৱা বোৱা আমাৰ হয় যদিও প্ৰপাৰলি যোনটো হেৰি হ'ব লাগে সেইটো চাগে নহয়, বেলেঞ্চ হেৰিটো নহয়। আৰু সেইবাবে তেওঁলোকে বহুত শাক পাচলি ইয়াত দেখুৱাই দিছে। ইয়াৰ ভিতৰত সেউজীয়া শাক পাচলি যিমান আছে, এই কলডিলে কওক, এই হেৰিয়ে কওক, লাইশাক, তিতাকেৰেলা, ঔটেঙা, কলডিল, তাৰপিছত পটল, কুন্দুলি, কেপচিকাম, কচু, ধুন্দুলি, এইটো আমি ধুন্দুলি বুলিয়ে কওঁ। এইখিনি আমাৰ ইয়াত খোৱা সকলোৱে চিনি পোৱা খাদ্য হয়। এইখিনি যদি আমি ৰেগুলাৰ অন্তত আমাৰ খাদ্যৰ তালিকাত থাকে, তেন্তে আমি সাধাৰণ যোনটো নিউট্ৰিচনেল এনিমিয়া বুলি কয় সেইটো আমি প্ৰতিৰোধ কৰিব পাৰোঁ। আমাৰ কিছুমান হেৰি থাকে, সেউজীয়া শাক পাচলি নাখাওঁ। আমাৰ বাহিৰৰ পৰা আইৰণ টেবলেট কিনিলেহে এনিমিয়া প্ৰতিৰোধ হয় এনেকুৱা লাগে, কিন্তু আচলতে নহয়। এইখিনিৰ মাজতো আমাৰ আইৰণ ছাপ্লাই কৰোঁ। অন্তত আমি নিউট্ৰিচনেল এনিমিয়া বা প্ৰেগনেঞ্চিৰ সময়ত যিখিনি এনিমিয়া মেক্সিমামটোতো ছাপ্লাই কম হোৱাৰ কাৰণে হয়, সেইখিনি অন্তত এইখিনি খাই আমি প্ৰতিৰোধ কৰিব পাৰোঁ। ঠিক আছে, এইখিনি গোটেইখিনি আপোনালোকে চিনি পোৱা শাকেই শাক। তাৰ ভিতৰত যদি এইখিনি আপোনালোকৰ খাদ্য তালিকাত থাকে, বোধ কৰোঁ আমাৰ যোনটো আমাৰ নিউট্ৰিচনেল এনিমিয়া বুলি কয় সেইটো আমি প্ৰতিৰোধ কৰিব পাৰোঁ। আৰু বাকীখিনিতো আপোনালোকৰ যত্ন ল'ব লাগিব। এইখিনি প্ৰেগনেণ্ট ওমেনৰ ক্ষেত্ৰত আমি আইৰণ ফলিক এচিড চবকে কম্পালচৰি কৰিছোঁ। তাৰপিছতো কিছুমানে নাখায়, কিছুমানে খাই আইৰণ ফলিক এচিড খালে আমাৰ পেটৰ গণ্ডগোল হয়, পায়খানা হয়। আহি পেলাই ডক্টৰক ক'ব, ডক্টৰে হয়তো আপোনাক হেৰি মতে চেঞ্জ কৰি দিব। যদি আপুনি কয় চিৰাপ ভাল পায়, চিৰাপ কৰি দিব। যদি নাই একদম অৱস্থা বেয়া হৈছে, এনিমিয়া একদম কমি গৈছে, তেতিয়া হয়তো অন্তত আপোনাক আইৰণ চকুৰ দি পেলাই অন্তত সেইটো হেৰি কৰিবলৈ চাব, বা ব্লাড ট্ৰান্সফিউশ্যন কৰিবলগীয়া হ'লে তেতিয়াই আমি প্ৰিকশ্যন ল'ব পাৰোঁ।